নমস্কাৰ বন্ধুসকল, আজি খোজযাত্ৰা ৰাতিপুৱা 4:30 নহয়, আজি 5টা বাজি গ'ল। আজি দেৰি হৈ গ'ল উঠা। কালি 4:30 আছিলে, আজি 5টা বাজিলে। বতৰটো ভাল নহয়, আজি 3 দিনমান বৰষুণ দি আছে পুৰা নেৰা নেপেৰা। আজি সেইটো কাৰণে উঠোতে দেৰিয়ে হৈ গ'ল। খালি খোজকঢ়া প্ৰেক্টিছটো আছে কাৰণে যেনিবা কি উঠিবলৈ মন গ'ল আৰু সেইটো কাৰণে আহিলোঁ। কিন্তু এটা ভাল কি এই সময়টোত বৰষুণটো নাই দিয়া। ৰাইজক মানে কি হ'ল, খোজকাঢ়িবলৈ সুবিধা এটা কৰি দিছে ভগৱানে। এইবোৰ প্ৰকৃতিৰ খেল, এইবোৰ ভগৱানে কৰোঁ বুলি কৰিলে চব কৰিব পাৰে, নোৱাৰা একো নাই। এতিয়া ধৰি লওক ইমান বৰষুণ দি আছিলে নেৰা নেপেৰা, কালি গোটেই দিনটো, পৰহি গোটেই দিনটো, এতিয়া ধৰি লওক ৰাতিটো দি আছিলে, কিন্তু এইকণ সময় বৰষুণ নাই। মানে কি ভগৱানে সুবিধা এটা দিছে যে ৰাইজক আপোনালোকে খোজ কাঢ়ক অকণমান ৰাতিপুৱা টাইমটো, এতিয়া খোজ কাঢ়ক, দৌৰক, অকণমান প্ৰেক্টিছ কৰক, এক্সাৰচাইজ কৰক কিবা কিবি। সেইটো কাৰণে বৰষুণটো কমাই দিছে। মানে বৰষুণ দিয়াই নাই আচলতে, এতিয়া বৰষুণ নাই। এতিয়া একদম ৰাইজে খোজকাঢ়োঁ বুলি ক'লে আৰামছে পাৰে। তথাপিও বৰষুণ দিব পাৰে বুলি মই ছাতিটো লৈ আহিছোঁ, ভৰসা নাইতো, লৈ আহিছোঁ। কিন্তু বৰ্তমান বৰষুণ নাই, ৰিম ৰিম বতাহ মাৰি আছে কালিৰ নিচিনাকৈ। বতাহটোৱে যেনিবা কি হৈছে, অকণমান ঠাণ্ডা এটা লগাই দিছে, কিন্তু ভাল লাগিছে দেই, যিমানেই নহওক। আমাৰ গাঁৱৰ ৰাস্তা বহুত ধুনীয়া ৰাস্তা দেই, খোজকাঢ়িবলৈ মানে ভাল ৰাস্তা। আৰু এইটো আপোনাৰ চাৰিওফালৰ পৰিৱেশ, গোটেই ৰাস্তা চাইডে চাইডে ঘৰ, মাটি অকণো খালী নাই, চব মাটি বিকি আজৰি মানে ঘৰ চৰ বনাই আজৰি। এইবোৰ মাটি চব মাটি এইবোৰ লৈ থোৱা আছে, বনাব আৰু কোনোবা দিনাখন মানুহে। আজিৰ দিনত পইচা থাকিলে মাটি ল'ব লাগে, আৰু মাটি লৈ কিনি থৈ দিব লাগে। কাৰণ আপোনাৰ মাটি সোণতকৈ দাম বেছিহে এতিয়া। আপুনি কিনি থৈ দিয়ক, এবছৰ দুবছৰ পাছত তাৰ দাম ডবল। এইবোৰ মাটি চাওক, এইবোৰ মাটি বিক্ৰী হৈ আছে। এইবোৰ মাটি এতিয়া আপোনাৰ কথা কিজানি আপোনাৰ 15 লাখ বেছিয়ে হ'ব চাগে। DPS-খন হৈ যোৱাৰ পাছৰ পৰা মানে এইফালে মাটিৰ দামটো বহুত বাঢ়ি গ'ল। DPS আৰু এইফালে বৰভেটিলৈ ধৰি লওক, এইবোৰ মাটি ইমান ধুনীয়া ধুনীয়া মাটি চব বিক্ৰী হৈ আছে। বৰভেটিখন আগতকৈ বহুত দিনক দিনে মানে বহুতখিনি হেৰি হৈ গ'ল, ডেভেলপ হৈ গ'ল। এইফালে এনকেমখনো আহিলে, চব মানে ৰাস্তাটো কিন্তু মানিব লাগিব দেই। আগতে ৰাস্তা যিহে আছিলে, গাঁত খোজকাঢ়িবলৈ মন নাযায়। নামঘৰ গেটৰ ওচৰত পালোহি আৰু, এইখন নামঘৰ গেট ধুনীয়াকৈ জিলিকি আছে একদম। কৃষ্ণ দেই, কৃষ্ণ কৃষ্ণ। এইখন নামঘৰ গেট, চাৰিঙীয়া বৰনামঘৰ গেট, ধুনীয়া। ৰাতিপুৱা কি লাগে আৰু, ভগৱানৰ দৰ্শন ৰাতিপুৱাই নামঘৰৰ গেটৰ দৰ্শন। কৃষ্ণ কৃষ্ণ। কলগছ, ট্ৰাক এখন আহিছে, এখন কিহৰ ট্ৰাক জানো, চিমেণ্ট কিবা আনিছে নেকি। এইখন মই পঢ়া LP স্কুলখন, চাৰিঙীয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়। মই 4ৰ্থ শ্ৰেণীলৈকে এখন স্কুলতে পঢ়া। ঘৰৰ ওচৰতে 500মান মিটাৰ আঁতৰত। এইবোৰ দোকান, মানে গাঁৱৰ ৰাস্তাৰ ছাইডত চব দোকান, চাহৰ দোকান,
ব্ৰইলাৰ দানা দোকান, কাপোৰৰ দোকান, এইখন এনকেম। এখন বেছি দিন হোৱা নাই, 2 বছৰমান হৈছে অহা। এনকেম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, যোৰহাট চাৰিঙীয়া। আমাৰ যেনিবা এইখিনিতে এই DPS এইখন এনকেম এইবিলাক হৈ যোৱাৰ লগে লগে ওচৰতে আপোনাৰ এইবোৰ পেয়িং গেষ্টৰ সুবিধাও আছে। পইচা থকা বনাইছে পেয়িং গেষ্টৰ এনেকুৱা সুবিধা কৰিছে। আঁতৰৰ ল'ৰা ছোৱালীও পঢ়োঁ বুলি ক'লে পঢ়িব পাৰিব ইয়াত। মাক দেউতাকে মানে নিশ্চিন্ত মানে থৈ যাব পাৰিব। খোৱা বোৱা সেইবোৰ একো টেনশ্যন ল'ব নালাগে। ভাড়া ঘৰো আছে। নিজে বনাই খাওঁ বুলি ভাবিলেও মানে তেনেকৈ থাকোঁ বুলি ক'লেও থাকিব পাৰে। এইবোৰ দোকান বনাই আছে। আৰু নহ'লে মানে কি হৈছে, পেয়িং গেষ্ট হিচাপে তেনেকৈ থাকোঁ বুলি ক'লেও থাকিব পাৰে। অথনিৰ পৰা বেক কেমেৰা ফটো মানে ভিডিঅ' ৰেকৰ্ডিং কৰি আছিলোঁ, পাহৰি থাকিলোঁ। মই নিজৰ চেহেৰাটো বোলো কি হ'ল দেখোন, ওলোৱা নাই যে ভাবি আছিলোঁ। এতিয়াহে দেখিছোঁ যে বেক কেমেৰাৰ পৰা ৰেকৰ্ডিং হৈ আছিলে। ফ্ৰণ্টৰ পৰা এতিয়াহে মই সেইটো ৰেকৰ্ডিং এতিয়া কৰিছোঁ। ফ্ৰণ্টৰ ৰেকৰ্ডিং এতিয়া হৈছে, অথনিৰ পৰা বেক কেমেৰা ৰেকৰ্ডিং হৈ আছিলে। মানে কি হ'ল, ভিডিঅ'টোৰ ভিতৰত সোমাই আছিলোঁ যে, সেইটো কাৰণে ইণ্টাৰেষ্টটো মানে কি ভিডিঅ'টোতে হৈ আছিলে। মই ধৰিবই পৰা নাছিলোঁ যে মই নিজে মানুহটো ওলাই আছোঁ নে নাই ওলোৱা। সেইটোত ধান্দা নাহিলে আচলতে। ভিডিঅ'টোতহে মানে মই কৈ যোৱা কথাবিলাকতহে গুৰুত্ব দি আছোঁ। অসমীয়া যে মুখখন চোকা, নিজে ক'ব লাগে সেইটোহে জানো। কৈ আছোঁ আৰু মুঠতে ভিডিঅ'টোত যি পাওঁ। আৰু যিকেইটা কথা কৈছোঁ ৰাইজৰ ভালৰ কথাই কৈছোঁ বাৰু। আৰু নিজৰনো কি আৰু, নিজে মানুহটো আৰু ভিডিঅ'ত কি ওলাম। দেখিবলৈ ইমান ধুনীয়া হয় নাই, ওলাই দিছোঁ আৰু ধুনীয়া চেহেৰা। দেখিলেই ছোৱালীয়ে পতিয়ে যাব, এনেকুৱা চেহেৰা বনাই দিছোঁ একদম। ধেমালিহে কৰিছোঁ দেই, জোক এটা কৰি দিছোঁ আৰু ৰাতিপুৱাই। আমাৰ ওচৰলৈ ছোৱালী নাহেই, আমাৰ চেহেৰা দেখিলে আঁতৰি দিয়ে, পলায়। সেই আৰু একো নিজৰ বুলিবলৈ একোডাল নায়ে নহয়, থাকিলেহে। আজিকালি ছোৱালীক টকা পইচা, সা সম্পত্তি, গাড়ী ঘোঁৰা এইবোৰ চব লাগিব। ষ্টেটাছ মেইনটেইন কৰি থাকিব পাৰিব লাগিব, তেতিয়াহে। আৰু আমাৰ সেইবিলাক নাই। ৰ'দ ঘাই মানুহ ফৰকাল কথা আৰু চিধা চিধি দুখীয়া ঘৰৰ ল'ৰা। এইবোৰ এনেই ভিডিঅ'ত মানে কি হৈছে, বনাই মানে এইবোৰ ৰাইজক দেখুৱাইছোঁ। কেলৈ দেখুৱাইছোঁ, এইবোৰ মানে কি সময়ত যে মানে একো নকৰিলোঁ যে, মানে চেষ্টা নকৰিলোঁ, পস্তাই আছোঁ। সেইটো কাৰণে মানে কি, এতিয়া মোৰ বয়স 37 বছৰ। 37 বছৰ বয়সত মই সফল হ'ব নোৱাৰা এজন ব্যক্তি, ল'ৰা। গতিকে মানে এইটো বয়সলৈ বাকীবোৰ ল'ৰা যাতে নহওক, সেইটো কাৰণে মানে কি ভিডিঅ'ৰ জৰিয়তে জানক যে নকৰিলে কি হয়। মই নকৰিলোঁ কাৰণে কৰিছিলোঁ, কিন্তু মানে কি কৰাৰ ছিষ্টেমবোৰ নজনাৰ কাৰণে এনেকুৱা হ'লোঁ। সেইটোৱে। হাইৱে পাই গ'লোহি আৰু। আজি এপে 3খন লাগি আছে, 1খন 2খন আৰু সেইখন এখন 3খন। এইখন টাটা এচি, এখন কিহৰ কিবা আনিছে চাগে। আজি মানে মই ক'লোঁ নহয়, এই 5টা বাজিলে যে এতিয়া উঠা, খোজকাঢ়িবলৈ অহা। কালি 4:30টাত এখন আছিলে, আজি 5টা বজাত 3খন এপে। এইটো হাইৱেটো আজি গাড়ী চলি আছে। পাৰ্টনাৰ লগত আহিছে, সেই ৰাস্তা চাইডত উঠি দিছেগৈ। সেই 4 লেন নেশ্যনেল হাইৱে 37, 4 লেন বনি কমপ্লিট।
এইফালে গুৱাহাটী যাব আৰু এইফালে আমাৰ এতিয়া যোৰহাট টাউনলৈ। ভাইমন্দা পোষ্টাৰ গিৰি গ'ল একদম বতাহত। এখন আকৌ কোনোবাই পোনা বহি পাছত। বাৰু এতিয়া নেশ্যনেল হাইৱেৰ ওপৰত অকণমান দেৰি খোজ কাঢ়োঁ, যিমানকণ দূৰ পাৰোঁ আৰু। মই আগতে প্ৰথমতে যেতিয়া খোজকাঢ়িবলৈ আহিছিলোঁ তেতিয়া আকৌ অকণমান এলাহ ভাৱ এটা আছিলে, কিন্তু এতিয়া এলাহ ভাৱটো নাইকিয়া হ'ল। মানে কেলৈ বিশ্বাস কৰে নকৰে নাজানো, একদম সত্য কথা কৈছোঁ। এতিয়া মানে মোৰ নিজৰে মানে ৰাতিপুৱা মইতো এলাৰ্ম নিদিওঁৱে বাৰু মোবাইলত, এলাৰ্ম নিদিওঁ। আৰু ছেকেণ্ড কথা কি হ'ল, টাইমত মানে মই নিজে অট'মেটিক সাৰ পাই যাওঁ। যে খোজ কাঢ়িব লাগে বুলি নহয় আচলতে। খোজ কাঢ়িব লাগে বুলি সাৰ পাই যাওঁ নহয় আচলতে, মানে কি হ'ল অভ্যাস এটা হৈ গ'ল যে সেইটো কাৰণে অট'মেটিক সাৰ পাই যাওঁ। আৰু মানে কি হয় খোজ কাঢ়িবলৈ মন যায়, মানে কি মন নোযোৱাকৈ নাথাকে। আগতে আকৌ এলাহ লাগে, খোজ কাঢ়িবলৈ মন নাযায়, কিন্তু মানে কি এতিয়া অভ্যাসটো হৈ যোৱাৰ লগে লগে মানে খোজ কাঢ়িবলৈ মন যায়েই। অকণমান মানে কি ভাল লাগে যে খোজ কাঢ়ি দিয়াৰ লগে লগে দিনটো, একদম সত্য কথা কৈছোঁ। সেইটো কাৰণে মানে কি কালি ভিডিঅ'টোতো মই কৈছিলোঁ যে সকলোকে অকণমান খোজ কাঢ়ক ৰাতিপুৱা। ভাল খোজ কঢ়াটো স্বাস্থ্যৰ কাৰণে ভাল। হেল্থ ইজ ৱেল্থ এনেই নকয়, স্বাস্থ্যই সম্পদ। স্বাস্থ্য থাকিলে আপোনাৰ চব। আপুনি বহুত টকা পইচা থাকিলেও আপোনাৰ যদি নিজৰ স্বাস্থ্যটো মানে বেমাৰ আজাৰে ভৰি থাকে, তেতিয়া আপোনাৰ বহুত পইচা থাকিও কাম নাই, সা সম্পত্তি থাকিও কাম নাই। মানে কি পইচা যি ঘটিব আপুনি ডক্তৰক দিওঁতেই যাব, কিন্তু আপুনি কম পইচা ঘটক, স্বাস্থ্যটো যদি আপোনাৰ ভাল হৈ থাকে ডক্তৰৰ ওচৰলৈ যাব নালাগে। পৰিয়ালৰ মা দেউতাৰ পৰা আদি কৰি সকলোৰে লগত ভালকৈ থাকিব পাৰে সম্পৰ্ক গঢ়ি। আৰু স্বাস্থ্য যদি ভাল হৈ থাকে, খোৱা বোৱা যদি ভালদৰে মানে বাচি মেলি ভালকৈ খায়, তেতিয়া আপোনাৰ কি হৈছে বেমাৰ আজাৰে চল নাপায়। মানে কি আজিকালি মানুহৰ বেমাৰ আজাৰটো বেছি। চাবচোন আপোনাৰ প্ৰত্যেকৰ ঘৰতে 2-3জন মানুহ বেমাৰী, প্ৰত্যেকৰ ঘৰতে আপোনাৰ ডায়েবেটিছৰ এজন পেচেণ্ট, প্ৰেছাৰৰ এজন মানে পেচেণ্ট, বাকী আপোনাৰ আছেই মানে বেমাৰ ইটো সিটো থকা তেনেকুৱা আছেই। গতিকে মানে কি এইবিলাক নিজৰ স্বাস্থ্যটোৰ প্ৰতি যত্ন নোলোৱাৰ কাৰণে হৈছে। আৰু ফিজিকেল এক্সাৰচাইজটো কৰিব লাগে, ফিজিকেল এক্সাৰচাইজ মেইন। এনেই নকয় নহয়। আগৰ দিনৰ মানুহে 3টা বজাত হাল লৈ আপোনাৰ এনেকুৱা দিনত হাল লৈ আপোনাৰ পথাৰলৈ যায়, গৰু লৈ নাঙল লৈ খেতি কৰিবলৈ। সেইবোৰ আগৰ ফিজিকেল মানে কি হ'ল এক্সাৰচাইজ কৰা নাছিলে, কিন্তু তেনেকুৱা ধৰণৰ সেই ফিজিকেল যিবোৰ মানে ৱৰ্ক কৰিছিলে সেইবোৰৰ পৰাই আপোনাৰ কি হৈছে স্বাস্থ্য ভাল হৈ আছিলে। আজিকালি মানুহৰ এই মানে কি হ'ল সেইবিলাক নাইকিয়া হ'ল। ট্ৰেক্টৰ আহিলে, কিবা আহিলে, এইবোৰ মেচিনেৰী বস্তু যেতিয়া আহি গ'ল, মেচিনেৰী যেতিয়া ওলাই গ'ল, তেতিয়াবা মানুহৰ কি হ'ল কাম বনবিলাক কমি গ'ল। কমি যোৱাৰ লগে লগে এই ফিজিকেলি এইবিলাক মানে সেইবোৰ কমি যোৱাৰ লগে লগে মানুহৰ বেমাৰ আজাৰবিলাক বাঢ়িবলৈ ধৰিলে। ভেজাল পাচলি চব মানে। বাৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই, জয় আই অসম। কাইলৈ আকৌ এনেকুৱা ৰাতিপুৱা খোজ যাত্ৰাৰ বেলেগ এটা ভিডিঅ' দিম। কাইলৈ ভিডিঅ'টোত কি ক'ব পাৰোঁ চাওঁ, ক'ম। আজি মানে কি আমাৰ ঘৰৰ ওচৰে এই ভিডিঅ'টোত মানে জনালোঁ DPSখন আছে বুলি ফুটনি মাৰিলোঁ, অলপ এনকেমখন আছে বুলি ফুটনি মাৰিলোঁ, বৰভেটি আছে বুলি ফুটনি মাৰিলোঁ, ৰাস্তালৈ ফুটনি মাৰিলোঁ। এইবোৰ মানে অকণমান ফুটনি মাৰি দিলোঁ আৰু আমাৰ অসমীয়া ফুটনি মৰা স্বভাৱটো আছে যে, সেইটো কাৰণে ময়ো ফুটনিটো মাৰি দিলোঁ। বেয়া নাপাব দেই ৰাইজ। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট এটা কৰিব আৰু লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰিব আৰু মোৰ নিচিনাটো কি ছাবস্ক্ৰাইব কৰিব, হয় নাই? বাৰু আজিলৈ আহিছোঁ, বাই বাই, জয় আই অসম।